অৰ্জুন শৰ্মাৰ মৃত্যুক লৈ নুনমাটি আৰক্ষীৰ নতুন বিপদ ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে ভুক্তভোগী পৰিয়াল আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগক দিলে অভিযোগ অৰ্জুন শৰ্মাৰ মৃত্যুৰ তদন্ত বিচাৰি নুনমাটি থানাত এজাহাৰ দিছিল পৰিয়ালে নুনমাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে পৰিয়ালটো অৱশেষত মানৱ অধিকাৰ আয়োগে ন্যায় দিব বুলি আশাবাদী হৈ পৰিছে পৰিয়ালটোৰ অভিযোগ যে এই পৰ্যন্ত ঘটনাৰ অভিযুক্তক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে নুনমাটি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অৰ্জুন শৰ্মাৰ পৰিয়ালটোৱে ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে মানৱ অধিকাৰ আয়োগক এতিয়া দাখিল কৰা হৈছে এজাহাৰ ওচৰপৰাটো এতিয়ালৈকে নাই পোৱা নাই যেহেতু আমাৰ ওচৰত ডাঙৰ দীঘল হোৱা ল'ৰা এজন আমাক এৰি গুচি গ'ল চ' তেখেতৰ এটাই ল'ৰা আছিল তেখেতৰ মানে হাজবেণ্ডো নাই এতিয়া ন্যায় ব্যৱস্থাৰ পৰা আমাৰতো বিশ্বাস উঠি গৈছে এটা মানে এইটো মানে প্ৰশাসন ন্যায় ব্যৱস্থাৰ পৰা বিশ্বাস উঠি গৈছে যে কিবা কৰিব বুলি এতিয়া এইটো ৰেকৰ্ডিং যোনটো আছে আপোনালোকে চাগে শুনিছে এই যোনটো ৰেকৰ্ডিঙত ছোৱালীৰ বাপেৰে বাৰে বাৰে কৈ আছে মই 5 লাখ টকা হ'লেও খৰচা কৰিম কিন্তু এইটো মই অৰ্জুনক মাৰিয়ে পেলাম বুলি বাৰে বাৰে কৈছে ভিডিঅ' এইটো ৰেকৰ্ডিংটো ভাইৰেল হৈছে আপোনালোকে শুনিছে এইটো শুনা পিছতো পুলিচে যদি এৰেষ্ট নকৰে ছোৱালী দেউতাক তেতিয়া আমি কি ভাবিম নিশ্চয় কিবা এটা আছে বুলি আমি ভাবিব লাগিব কিবা ভিতৰততো কিবা আছে হয়তো পুলিচ মিলা আছে নহ'লে চেণ্ট্ৰেল জেলৰ মানুহ মিলা আছে কিবা এটাতো আছে নহ'লে এটা সুস্থ ল'ৰা যোনে নিজৰ কৰ্ম কৰি খাই আছিল সি জেলত থাকোঁতে কেনেকৈ আৰক্ষীৰ আণ্ডাৰত থাকোঁতে সেইটো নুনমাটি আৰক্ষীৰ আণ্ডাৰত আছিল ইয়া নহ'লে এই চেণ্ট্ৰেল জেলৰ আণ্ডাৰত আছিল এইটো সময়ত আমি নাজানো আমি ডাইৰেক্ট গম পাইছোঁ অৰ্জুন শৰ্মা ঢুকাল নাই এতিয়া গম পাইছোঁ আমি কেনেকৈ ওদালগুৰিৰ পৰা আহোঁতে কিবা মাৰিল নে চেণ্ট্ৰেল জেলত মাৰিল নে নুনমাটি থানাতে মাৰিল নে বা কি হ'ল সেইটোতো আমি নাজানো এতিয়া আমি ন্যায় ব্যৱস্থাৰ পৰা আমাৰ আশা আছে তথাপিও ডাঙৰ SP ছাৰ আছে আমাৰ DGP ছাৰ আছে তেখেতলৈকে এইটো আমাৰ মেছেজটো যাব বুলি আমি আশা ৰাখিছোঁ এতিয়ালৈকে নুনমাটি থানা একো একশ্যনেই লোৱা নাই ছোৱালীৰ বাপেককো এৰেষ্ট কৰা নাই কোনো পুলিচকো এৰেষ্ট কৰা নাই এতিয়া আমি একো উত্তৰে পোৱা নাই যে কি হৈছে কি হোৱা নাই এতিয়া আমি হেমন্ত ৰাইচক FIR দিব লাগিব যে কিবা হেল্প পাম বুলি এতিয়া হেমন্ত ৰাইচৰ বহুত আশা আছে যে কিবা কৰিব বুলি ছোৱালীৰ বাপেকক নুনমাটি থানাত যোন পুলিচ মিলা আছিল তাৰ বাবে কিবা FIR লিখি ইয়াক এৰেষ্ট কৰিব লাগিব ছোৱালীৰ বাপেকক ন্যায়টো লাগিবই তাৰ ল'ৰাৰ বডিত একদম আছিল দাগ ইয়াক মাৰ্ডাৰটো হৈছে সি নিজে মৰা নাই ইয়াক মাৰ্ডাৰ কৰাইছে ইয়াৰ বাপেকে কৰাইছে এতিয়া কোন পুলিচ মিলা আছিল আৰু ছোৱালীৰ বাপেকে কোনটো পুলিচক পইচা দিছিল এতিয়া সব মহিলাসকলৰ আগত সবৰ মিডিয়াৰ আগত ছোৱালীৰ বাপেকে নাম ল'ব লাগিব যে মই এইটো পুলিচক পইচা খুৱাইছিলোঁ 5 লাখ টকা বুলি আৰু এই পুলিচক বহুত ৰিকুৱেষ্ট কৰিছোঁ কিন্তু পুলিচে এতিয়ালৈকে একো একশ্যনেই লোৱা নাই ছোৱালীৰ বাপেকক এতিয়া 24 ঘণ্টা পাৰ হৈ গ'ল 48 ঘণ্টা হ'ব আৰু কিন্তু এৰেষ্ট কৰা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ